অবৈধ নহয় লিভ ইন ৰিলেশ্যন। বৈধ সম্পৰ্কৰ বাবে মানি চলিব লাগিব নিৰ্ধাৰিত নীতি। UCC বিধেয়ক আইনত পৰিণত হ'লেই লিভ ইন ৰিলেশ্যনলৈ আহিব কঠোৰ নিয়ম। কি নীতি প্ৰযোজ্য হ'ব লিভ ইন ৰিলেশ্যনৰ ক্ষেত্ৰত? আজি অসম বিধানসভাত উত্থাপন কৰা হ'ল ইউনিফৰ্ম চিভিল কোড তথা বহুচৰ্চিত UCC বিধেয়ক। মুখ্যমন্ত্ৰীৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই সদনত দাখিল কৰিলে সামাজিক ন্যায় আৰু সমতা প্ৰদানৰ উদ্দেশ্যে বহুচৰ্চিত বিধেয়কখন। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026 সদনত উত্থাপন কৰিলোঁ। পৰৱৰ্তী সময়ত বিধেয়কখনৰ ওপৰত সদনত বিতৰ্ক হ'ব আৰু অৱশেষত গৃহীত হ'লেই পৰিণত হ'ব আইনত। এই বহুচৰ্চিত বিধেয়কখনত কি আছে জানিবলৈ উদ্গ্ৰীৱ হৈ আছে সৰ্বসাধাৰণ। বিধেয়কখনত অন্যতম গুৰুত্বপূৰ্ণ বিষয়ৰূপে সন্নিৱিষ্ট হৈছে সততে চৰ্চিত লিভ ইন ৰিলেশ্যনশ্বিপ। অবিবাহিত প্ৰেমিক যুগলৰ সহবাসক লৈ দীৰ্ঘদিন ধৰি চলি অহা বিতৰ্কৰ মাজতে UCC বিধেয়কে এক স্থায়ী মোহৰ মাৰিবলৈ ওলাইছে এই সম্পৰ্কত। লিভ ইন ৰিলেশ্যনেও পাব সামাজিক বৈধতা, মাথো ইয়াৰ বাবে মানি চলিব লাগিব কঠোৰ নীতি। এনে সম্পৰ্কত থকা প্ৰেমিক যুগলৰ কাৰো বয়স 21 বছৰৰ কম হ'ব নোৱাৰিব। দুয়োৰে মাজৰ এগৰাকীও হ'ব নোৱাৰিব বিবাহিত। পূৰ্বে বিবাহিত হ'লে থাকিব লাগিব বিচ্ছেদৰ প্ৰামাণিক তথ্য। নিজৰ সিদ্ধান্তৰ বিষয়ে জনাব লাগিব অভিভাৱকক। সহবাসৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব পঞ্জীয়ন, জনাব লাগিব উপপঞ্জীয়কক আৰু উপপঞ্জীয়কে জনাব লাগিব স্থানীয় থানাত। পঞ্জীয়ন অবিহনে এমাহ সহবাস কৰিলে 3 মাহৰ কাৰাবাসৰ লগতে ভৰিব লাগিব 10,000 টকাৰ জৰিমনাও। তদুপৰি লিভ ইনত থাকি বিচ্ছেদ হ'লে দুয়োপক্ষৰ সন্মতি বাধ্যতামূলক। সন্মতি অবিহনে যুৱতীক এৰিলে ভৰণ পোষণ বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰিব ভুক্তভোগী। তদুপৰি আইনী প্ৰক্ৰিয়াৰ মাজত লিভ ইন ৰিলেশ্যনত জন্ম হোৱা সন্তানে লাভ কৰিব সামাজিক বৈধতা। প্ৰস্তাৱিত আইন প্ৰণয়ন হ'লে ৰাজ্যৰ বাহিৰত লিভ ইন ৰিলেশ্যনত থকা সকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই একেই নিয়ম। নিউজ ডেস্ক, হেডলাইন 8।